নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল এই ভিডিঅ'টোত প্ৰতিখন বিদ্যালয়ৰ বাবে অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ ছাৰ বাইদেউসকল এইখন হৈছে ইন্সপেক্টৰ অফ স্কুল তথা ডিঅ কাম ডিএমচি মৰিগাঁও শ্ৰী অপূৰ্ব ঠাকুৰীয়া ছাৰে মৰিগাঁও জিলাৰ অন্তৰ্গত প্ৰতিখন বিদ্যালয়ৰ প্ৰিন্সিপাল তথা হেড টিচাৰসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি এই চিঠিখন 29/5/2024 তাৰিখে জাৰি কৰা হৈছে ইয়াৰ ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং অবজাৰভেশ্যন অফ ৱৰ্ল্ড নো টবাকো ডে এণ্ড ডিষ্ট্ৰিক্ট লেভেল ৱৰ্কশ্বপ অফ স্কুল হেড on 31st May 2024 at পবিতৰা হাট মৰিগাঁও ইয়াত এটা বিশেষ ৰেফাৰেন্স নম্বৰ দিয়া হৈছে জইণ্ট ডাইৰেক্টৰৰ তৰফৰ পৰা যিখন চিঠি ইস্যু কৰা হৈছিল 27 তাৰিখে তাৰ ৰেফাৰেন্স দিয়া হৈছে ছাৰ বাইদেউসকল চিঠিখন যদিও মৰিগাঁও জিলাৰ ডিঅ কাম ডিএমচিয়ে ইস্যু কৰিছে বিষয়টো সমগ্ৰ অসমৰ ক্ষেত্ৰতেই প্ৰযোজ্য হ'ব কিয়নো অহা 31st May তাৰিখে ৱৰ্ল্ড নো টবাকো ডে সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় সেয়েহে বিষয়টো সকলো বিদ্যালয়ৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব খালি কিছু সালসলনি হ'ব পাৰে মৰিগাঁও জিলাৰ কাৰণে এটা বিশেষ এই চিঠিখনত এখন বিশেষ শপতনামা উল্লেখ কৰি দিছে যিটো বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলে শপত ল'ব লাগিব ইয়াত শপতটো হৈছে আই প্লেডজ ডেট ইন মাই লাইফ আই উইল নট কনজিউম চিগাৰেটছ বিড়ি পান মছলা গুটখা খৈনি Jorda or any other tobacco products. Further, I will try to help any member of my family and my friends who are consuming in tobacco to quit this harmful habit. এনেদৰে এইখিনি কথা মৰ্নিং এছেম্বলিত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে শপত গ্ৰহণ কৰিব লাগিব ইয়াৰ পাছতে ক্লাছ 6ৰ পৰা ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্লোগান ৰাইটিং কণ্টেষ্ট অনুষ্ঠিত কৰিবৰ কাৰণে কোৱা হৈছে আৰু থিমটো টবেকোৰ লগত জড়িত যিকোনো থিম হ'ব পাৰে আৰু এছে ৰাইটিং কম্পিটিশ্যনো অনুষ্ঠিত কৰিবৰ কাৰণে কোৱা হৈছে আৰু উক্ত দিনাখন অৰ্থাৎ 31st May 2024 ৱৰ্ল্ড নো টবেকো ডে উপলক্ষে মৰিগাঁৱৰ ডিচি কোৰ্টৰ সন্মুখত ওচৰত যি পবিতৰা হাট আছে তাত বিদ্যালয়সমূহৰ প্ৰধানসকলৰ বাবে এক বিশেষ ৱৰ্কশ্বপ অনুষ্ঠিত কৰা হৈছে দিনৰ 1 বজাত সেয়েহে বিদ্যালয়সমূহৰ প্ৰধানসকলক উক্ত ৱৰ্কশ্বপত উপস্থিত থাকিবৰ বাবে এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰি দিয়া হৈছে গতিকে ছাৰ বাইদেউসকল এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ